নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি দ্বিতীয়টি অধ্যায়ৰ পঞ্চমটি পাঠ বাগিচালৈ যাওঁ বলাৰ চতুৰ্থটি অংক আলোচনা কৰিম এতিয়া এই চতুৰ্থটি অংকলৈ যোৱাৰ আগতে আমি ইয়াৰ আগৰ অংককেইটিত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি বিভিন্ন ধৰণৰ উদ্ভিদৰ বিষয়ে শিকিছিলো নহয়নে বাৰু বৃক্ষজাতীয় উদ্ভিদ গুল্মজাতীয় উদ্ভিদ লতাজাতীয় উদ্ভিদ আৰু তৃণজাতীয় উদ্ভিদৰ বিষয়ে এতিয়া আহাচোন চাওঁ এই চতুৰ্থ অংকটিত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে এখন ছবি আছে কিহৰ ছবি এজোপা গছৰ ছবি নহয়নে বাৰু এই গছত বিভিন্ন ধৰণৰ অংশ আছে এতিয়া চাওঁচোন আহা ইয়াত কৈছে যে উদ্ভিদৰ অংশসমূহ এই উদ্ভিদৰ বিভিন্ন ধৰণৰ অংশ আছে তলৰ ছবিত দেখুওৱা ডালিম গছজোপাৰ বিভিন্ন অংশবোৰ ভালদৰে নিৰীক্ষণ কৰা এতিয়া চোৱাচোন এইজোপা হৈছে ডালিম গছৰ ছবি এতিয়া এই ডালিম গছত বিভিন্ন ধৰণৰ অংশ আছে এয়া চোৱাচোন এই অংশটো হৈছে শিপা এয়া হৈছে গা গছ আৰু কাণ্ড পাত আৰু এয়া হৈছে চোৱাচোন ফুল আৰু এয়া হৈছে ফল এয়া ডালিমৰ ফুল আৰু ডালিম পাত দেখা পাইছেনে বাৰু ঠিক তেনেদৰে প্ৰত্যেকজোপা উদ্ভিদৰে এনেদৰে অংশসমূহ থাকে শিপা থাকে কাগজ বা কাণ্ড থাকে পাত থাকে ফল থাকে আৰু ফুল থাকে এতিয়া আহাচোন চাওঁ ইয়াৰ পিছত কিনো দিয়া আছে ইয়াত তোমালোকলৈ এটা কাম কৰিবলৈ দিছে চাওঁচোন আহা ইয়াত কৈছে যে গছৰ পুলি এটা ভালদৰে উভালি আনি চোৱা কি দেখিছা এতিয়া তোমালোকক এটা গছৰ পুলি উভালি আনিবলৈ দিছে দেখা পাইছেনে বাৰু এই ছবিখনত কেনেকৈ গছৰ পুলিটো উভালি আনিছে ইয়াত সুধিছে যে গছৰ পুলিটোৰ মাটিৰ ওপৰত থকা অংশটোৰ নাম কি আকৌ সুধিছে যে গছ পুলিটোৰ মাটিৰ তলত সোমাই থকা অংশটোৰ নাম কি এতিয়া চোৱাচোন এই গছ পুলিটোৰ এই মাটিৰ ওপৰৰ অংশটোৰ নাম কি আৰু এই মাটিৰ তলৰ এই অংশটোৰ নাম কি বাৰু চাওঁচোন আহা এতিয়া গা গছ এতিয়া চাওঁচোন আহা এই গা গছ কোনটো অংশকনো কয় যে উদ্ভিদৰ মাটিৰ ওপৰত থকা অংশটো হ'ল গা গছ বা কাণ্ড এতিয়া চোৱাচোন উদ্ভিদৰ এই মাটিৰ ওপৰত থকা এই অংশটো এইটোৱে হৈছে গা গছ আৰু ইয়াক কাণ্ড বুলিও কোৱা হয় গা গছৰ পৰা ডাল পাত বা ঠাল ঠেঙুলি আদি ওলায় এতিয়া চোৱাচোন এই গা গছৰ পৰাই এনেদৰে ডাল পাত আৰু ঠাল ঠেঙুলি ওলায় ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ দিছে শিপা এতিয়া উদ্ভিদৰ কোনটো অংশনো শিপা চাওঁচোন আহা যে উদ্ভিদৰ মাটিৰ তলত থকা অংশটো হ'ল শিপা এইয়া চোৱা উদ্ভিদৰ এই মাটিৰ তলৰ এই অংশটো হৈছে শিপা এতিয়া এই শিপাৰ কামনো কি চাওঁ আহা ইয়াত কৈছে যে উদ্ভিদে মাটিৰ পৰা শিপাৰে পানী আৰু খনিজ লৱণ শোষণ কৰে এতিয়া চোৱাচোন এই শিপাই উদ্ভিদৰ কাৰণে মাটিৰ তলৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে আৰু এই শোষণ কৰি এই উদ্ভিদৰ পাত এই ডাল পাতলৈ পঠাই থাকে ইয়াৰ আৰু এটা কাম আছে চাওঁচোন আহা শিপাই মাটিত খামুচি ধৰি গছজোপাক থিয় হৈ থকাত সহায় কৰে এতিয়া চোৱাচোন এই শিপাৰ আৰু এটা কাম হৈছে মাটিত খামুচি ধৰি গছজোপা থিয় হৈ থকাত সহায় কৰা এতিয়া দেখা পাইছানে বাৰু এনেদৰে মাটিত খামুচি ধৰে আৰু গছজোপা পোন হৈ থিয় হৈ থাকে উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰে আৰু মাটি সংৰক্ষণতো সহায় কৰে এতিয়া চোৱাচোন এই উদ্ভিদৰ শিপাই মাটি এনেদৰে খামুচি ধৰি মাটি খহনীয়াত ৰোধ কৰিব পাৰে গতিকে যিবোৰ এলেকাত মাটি খহনীয়া হয় সেই এলেকাবোৰত যদি আমি এনেদৰে উদ্ভিদ ৰোপণ কৰোঁ তেতিয়া এই উদ্ভিদৰ শিপাই সেই মাটি খহনীয়া ৰোধ কৰিব গতিকে আমি প্ৰচুৰ পৰিমাণে উদ্ভিদ ৰোপণ কৰিব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱা ইয়াত কৈছে যে উভালি অনা গছ পুলিটোৰ গা গছ আৰু পাত নিৰীক্ষণ কৰিবা এতিয়া চোৱাচোন উভালি অনা এই গছ পুলিটোৰ পাত আৰু শিপা ভালদৰে তোমালোকে নিৰীক্ষণ কৰাচোন বাৰু পাতবোৰ কেনেদৰে আছে শিপা কেনেকুৱা নিৰীক্ষণ কৰা তাৰ পিছত কৈছে যে আৰু তাক সযতনে ৰুই থবা আৰু নিৰীক্ষণ কৰাৰ পিছত সেই গছ পুলিটো তোমালোকক আকৌ সযতনে ৰুই থবলৈ দিছে কাৰণ আমি সদায় গছ গছনি সংৰক্ষণ কৰিব লাগে নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক লিখিবলৈ দিছে ডাঙৰ গছ এজোপা উভালিবলৈ চেষ্টা কৰা
পাৰিবানে যদি নোৱাৰা কিয় এতিয়া তোমালোকে চিন্তা কৰাচোন বাৰু ডাঙৰ গছ এজোপা আমি উভালিব পাৰিমনে বাৰু সহজে নোৱাৰিম নহয়নে বাৰু ডাঙৰ গছজোপা যেনেদৰে ডাঙৰ হয় ঠিক তেনেদৰে ইহঁতৰ শিপাও একেবাৰে তললৈ সোমাই থাকে বহুত তললৈ গতিকে মাটিত খুব টানকৈ খামুচি মাৰি ধৰি থাকে গতিকে আমি সেই ডাঙৰ গছজোপা সহজে উভালিব নোৱাৰো গতিকে এই বিষয়ে তোমালোকে ইয়াত লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা তাত আকৌ দিছে পাত এতিয়া চাওঁচোন আহা উদ্ভিদৰ কোনটো অংশনো পাত এতিয়া চোৱা এয়া পাত দেখা পাইছানে বাৰু ইয়াত কৈছে যে উদ্ভিদে পাতৰ সহায়ত নিজৰ আহাৰ প্ৰস্তুত কৰে এতিয়া চোৱাচোন উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে এই পাতৰ সহায়তে প্ৰস্তুত কৰে গতিকে এই বিষয়ে তোমালোকে তোমালোকৰ ডাঙৰ শ্ৰেণীত পঢ়িবলৈ পাবা ইয়াৰ পিছত কৈছে যে ভিন ভিন গছৰ পাতৰ আকাৰ আকৃতি আৰু ৰং ভিন ভিন হয় এতিয়া চোৱাচোন প্ৰত্যেকজোপা উদ্ভিদৰে পাতৰ আকাৰ আকৃতি আৰু ৰঙো ভিন ভিন হয় তোমালোকে তোমালোকৰ চাৰিওফালে নিৰীক্ষণ কৰিলে দেখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক লিখিবলৈ দিছে ইয়াত কৈছে যে তলত দিয়া উদ্ভিদৰ পাতবোৰ চিনাক্ত কৰি নামবোৰ লিখা এতিয়া চোৱাচোন উদ্ভিদৰ পাতবোৰ তোমালোকক লিখিবলৈ দিছে গতিকে মই তোমালোকলৈ এই পাতবোৰৰ নামসমূহ লিখিবলৈ আনিছো গতিকে আহাচোন আমি চিনাকি হওঁ এয়া চোৱা এয়া হৈছে পালেং গছৰ পাত গতিকে এয়া চোৱা ইয়াত মই পালেং লিখি আনিছো এয়া হৈছে সৰিয়হ পাত এয়া পাত হৈছে তেজপাত তোমালোকে তেজপাত চিনি পাইছা নহয় নহয়নে বাৰু এয়া হৈছে কলপাত গতিকে ইয়াত মই কলপাত লিখিছো ইয়াৰ পিছত চাওঁ আহাচোন এয়া হৈছে টকৌ পাত এয়া চিত্ৰনলা এয়া ধনিয়া পাত আৰু এয়া হৈছে নৰসিংহ পাত এয়া হৈছে মধুৰিআমৰ পাত এয়া হৈছে দুপৰ টেঙাৰ পাত আৰু এয়া হৈছে কঁঠাল পাত আৰু এয়া হৈছে জবা ফুলৰ পাত গতিকে চোৱাচোন এই পাতবোৰৰ আকাৰ আকৃতি আৰু চোৱাচোন ৰংবোৰো ভিন ভিন নহয়নে বাৰু আৰু ইহঁতৰ কামবোৰো কিন্তু ভিন ভিন এতিয়া চোৱাচোন এয়া পালেং হওক সৰিয়হ হওক আমি কি কৰোঁ বাৰু শাক হিচাপে খাওঁ নহয়নে বাৰু তেজপাত আমি কেতিয়া ব্যৱহাৰ কৰোঁ বাৰু আমি মছলা হিচাপে ব্যৱহাৰ কৰোঁ নহয়নে বাৰু কলপাতৰ কাম বহুত কলপাত পূজাত ব্যৱহাৰ কৰা হয় নহয়নে বাৰু আৰু কলপাতত আমি খাদ্য খাবও পাৰোঁ নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁচোন আহা এয়া চোৱা টকৌ পাতেৰে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰা হয় যেনে জাপি বিচনী নহয়নে বাৰু এয়া হৈছে চিত্ৰনলা পাত যদি আমি পানীত দি সেই পানীৰে যদি আমি ঘৰ পৰিষ্কাৰ কৰোঁ তেতিয়া সেই ঘৰখনলৈ মাখি বা বিভিন্ন ধৰণৰ কীট পতংগ নাহে গতিকে সেই হিচাপে চিত্ৰনলা আমি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ পিছত ধনিয়া হওক নৰসিংহ হওক আমি কি হয় খাদ্য প্ৰস্তুত কৰোঁতে আমি ব্যৱহাৰ কৰোঁ চালাডত ব্যৱহাৰ কৰোঁ বা আমি শাক হিচাপেও ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ মধুৰিআমৰ পাতৰ নিজা ঔষধি গুণ আছে দুপৰ টেঙাৰো ঔষধি গুণ আছে লগতে কঁঠাল পাতৰো ঔষধি গুণ আছে কিন্তু কঁঠাল পাতেৰে আমি কিছুমান সামগ্ৰীও প্ৰস্তুত কৰিব পাৰোঁ খেলাৰ সামগ্ৰী ঠিক তেনেকৈ জবা ফুলৰ পাতৰো নিজা ঔষধি গুণ আছে এতিয়া দেখা পাইছা নহয় এই পাতবোৰৰ নিজা কিছুমান গুণ আছে যিবোৰৰ পৰা আমি বিভিন্ন কামত এই পাতসমূহ ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ পিছলৈ যাওঁচোন আহা কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ ইয়াত দিছে যে গছৰ ডাল পাত বা ঠাল ঠেঙুলি ক'ৰ পৰা ওলায় গা গছ বা কাণ্ডৰ পৰা নে শিপাৰ পৰা বাৰু কোৱাচোন হয় গছৰ ডাল পাত বা ঠাল ঠেঙুলি গা গছ বা কাণ্ডৰ পৰা ওলায় ইয়াৰ পিছত আকৌ সুধিছে যে মাটিৰ পৰা উদ্ভিদৰ কোনটো অংশই পানী আৰু খনিজ লৱণ শোষণ কৰে কোনটো অংশই হয় শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে গতিকে মৰমৰ অকণিহঁত আজি আমি উদ্ভিদৰ বিভিন্ন ধৰণৰ অংশসমূহৰ বিষয়ে শিকিলোঁ নহয়নে বাৰু আমি শিপাৰ বিষয়ে শিকিলোঁ গা গছ বা কাণ্ডৰ বিষয়ে শিকিলোঁ আৰু লগতে পাতৰ বিষয়ে শিকিলোঁ গতিকে আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছোঁ পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছোঁ নমস্কাৰ